Hello everyone, welcome to the blog. আৰু মই ক্লিপছবিলাক বহুত দিন আগতে লৈ থোৱা এয়া আছিলে 2nd জানুৱাৰী আৰু আমি গৈছিলোঁ চান্দুবিৰ ফেষ্টিভেল চান্দুবিলি মেলালে আৰু এয়া চাব পাৰি কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আমি গৈ আছোঁ আৰু এইফালে মানে গল্প আমাৰ চবৰে চলি আছে। একদম প্ৰথমবাৰৰ বাবে চান্দুবিলিও গৈছিলোঁ আৰু বহুত ভাল লাগিছে মানে জাগাখিনি, স্পেচিয়েলি চিনেৰীবিলাক জাগাখিনি আৰু মানে কি ক'ম আৰু আপোনালোকৰ লগতে লৈ গৈ আছোঁ। বহুতে চাগে গৈছে আগে পিছে, কিন্তু মই একদম প্ৰথমবাৰৰ বাবে সেইকাৰণে বহুত এক্সাইটেড আছিলোঁ কেনেকুৱা হ'ব মেলা কি মানে কথা পাতি গৈ আছোঁ আৰু বাকীখিনিৰ লগত। কিছুমানে মানে মোৰ লগত যিখিনি মানুহ গৈছিল কিছুমানে গৈছে আগতে আৰু এনেকৈ আমি গল্প পাতি গৈ মানে পাই গ'লোঁ চান্দুবি ফেষ্টিভেল। এতিয়া গাড়ীৰ পৰা নামি ফুৰা চকাৰ কথা আৰু ইপিনে চাব পাৰে মেলা লাগি গৈছে, দোকান একদম বহুত বেলেগ আৰু আমি লাহেকৈ নামি দিলোঁ আৰু এইফালে বাপেক জীয়েকে একদম যেনিবা আগতে আহিছে এনেকুৱা দেখুৱাই আছে আৰু ভাব, কিন্তু একদম ফাৰ্ষ্ট টাইম, চবেই আমি ফাৰ্ষ্ট টাইমৰ কাৰণে গৈছিলোঁ আৰু মই মানে পিছে ভিডিঅ' কৰি সিহঁতে আগে আৰু এইবাৰ মানে মই চেল্ফি ভিডিঅ' লোৱাৰ কাৰণে সিহঁতক ক'লোঁ অলপ পিছত বুলি আৰু এয়া চাল দি আছে আৰু বাপেক জীয়েকে। তাৰপিছতে এনেকৈ কিছুমান চিনাকি মানুহক লগ পালে চবেই আৰু বাকী মোৰ লগত যোৱাখিনি, তাৰপিছত কথা বতৰা হ'ল। তাৰপিছত আমি পৰিৱেশ উপভোগ কৰি আছোঁ এতিয়া। সৌন্দৰ্য ইমান ধুনীয়া, মানে চান্দুবি লেকটো, মানে যিটো লেক আছে চান্দুবিৰ সেইটো ইমান ধুনীয়া আৰু একদম সূৰ্যটো মানে ডুব যাওঁ সেইকাৰণে আৰু পৰিৱেশটো বেছি ভাল লাগিছে আৰু মানে খালী চকুৰে যিখিনি ভাল লাগে মানে মোবাইলত সিমান এটা ভাল নালাগিব পাৰে আৰু ইয়াতে উঠি মানে পূৰা ভিউটো মানে এনজয় কৰিব পাৰে। আৰু মই নগ'লোঁ দেই, মানে মোৰ অলপ বয়স হৈছে, বুঢ়া হৈছোঁতো, আঁঠুৰ বিষ আছে সেইকাৰণে। জকছ এপাৰ্ট, মানে টান লাগে আৰু এইবিলাক উঠা নামা কৰা, কাৰণ বহুতখিনি ফুৰিব লগা আছে আৰু আমাৰ বোলে মহাৰাণীয়ে ৰাজকুমাৰীয়ে বোলে ঘোঁৰাত উঠে, সেইকাৰণে ঘোঁৰাত মানে উঠিব দিলোঁ আৰু, কাৰণ বহুদিনীয়া আশা আছিল, পূৰণ কৰিব লাগিব, নহ'লে আৰু পেংকৈ থাকিব আৰু বা কেতিয়া উঠিব পায়, কেতিয়াবা ঘোঁৰা দেখে, সেইকাৰণে ঘোঁৰাত উঠি দিব দিলোঁ আৰু এনেকৈ এটা চক্কৰ লগাই দিলে আৰু এনেকৈ বহুখিনি মানুহেই উঠিছে ঘোঁৰাত। তাই মানে বহুত আগৰ পৰাই ঘোঁৰাত উঠাৰ ইচ্ছা আছিল, সেইকাৰণে আমি আৰু উঠি যোৱা আৰু যি হয় দেখা যাব, উঠি গ'ল। তাৰপিছত এইফালে কি ধুনীয়াকৈ এইবিলাক আৰ্ট ক্ৰাফ্টৰ কাম কৰি আছে, এইফালে ছবি আঁকি আছে আৰু ইমান ধুনীয়া এইবিলাক কিবি কাৰুকাৰ্য, আৰু এইবিলাক মই ভালকৈ নাজানো আৰু কি ক'ম এতিয়া। মানে আগৰ দিনৰ কিছুমান মানে কি ক'ব এইবিলাক ভাস্কৰ্য শিল্প। তাৰপিছতে আৰু ধুনীয়াকৈ মানে আচলতে এইটো চান্দুবি ফেষ্টিভেলটো ৰাভা জনজাতীয় মানুহখিনিৰ যিখিনি মানে সাজপাৰ, পৰম্পৰাগত খাদ্য, আচাৰ ব্যৱহাৰ সেইখিনিৰ ওপৰত হয়, মানে মেইনলি আৰু বিশেষকৈ। তাৰপিছত এনেকৈ এইবিলাক বাদ্যযন্ত্ৰ আৰু এয়া মানে কিতাপখন, যিখন মানে চান্দুবি মেলাৰ কাৰণে যিখন কিতাপ সেইখন। আৰু এইফালে চাব পাৰে ধুনীয়া মানে একদম মানে কাঠৰে আৰু লগতে মানে বাঁহগছৰ শিপাৰে ধুনীয়াকৈ বনোৱা এইবিলাক চাব পাৰে। ধুনীয়াকৈ ভাৰতৰ মেপখন এনেকৈ বনাই থৈ দিছে আৰু আমি এইবিলাক উপভোগ কৰিলোঁ, বহুত ভাল লাগিছে। তাৰপিছত লগতে আপোনালোককো দেখুৱাই গৈ আছোঁ, আপোনালোকে চাই যাব পাৰে কেনেকুৱা মানে হাতেৰে ইমান ধুনীয়া কাম কৰিব পাৰে মানুহে, মানে কি ক'ম আৰু। এইফালে চাব পাৰে গছৰ মূৰা, বাঁহৰ মূৰাৰে কি ধুনীয়াকৈ বনাইছে এইবিলাক আৰু গোটেইখিনি মানে যিমানখিনি পাৰোঁ মই ভিডিঅ'ত লৈছোঁ, যিহেতু ব্লগ বনামেই, সেইটো কাৰণে যিমান পাৰোঁ সৰুকৈ ক্লিপছবিলাক লৈ থৈ দিছিলোঁ আৰু কামত আহি গ'ল, যদিও বা বহুত দিন হৈ গ'ল, তথাপিও মই এতিয়া ইউজ কৰি আছোঁ, ব্লগ বনাই আছোঁ। আৰু ইয়াতে গান চান হৈ আছে, মানে মেইন মানে একদম মঞ্চখন। তাৰপিছত চাই থাকিলেতো নহ'ব, বহুত চাব লগা আছে। আৰু এয়া মুখাশিল্প চাব পাৰে, কি ধুনীয়াকৈ মুখাবিলাক এনেকৈ থৈ দিছে। গোটেই মানে যিখিনি পাৰোঁ মানে উঠাই লৈছোঁ। আৰু আমাৰ বাইদেউক মানে য'তেই যাওঁ চাবিৰ ৰিং লাগে, য'তেই যায় মানে চাবি ৰিং এটা কিনিবই। তাৰপিছত এইফালে খোৱা লোৱা যিবিলাক পৰম্পৰাগত খাদ্য সম্ভাৰ সেইবিলাক চাব পাৰে। আমি মানে নল'লোঁ, যিহেতু বহুত দূৰ আহিব লাগিব, সেইকাৰণে পেটৰ কণ্ডিশ্যনটো চাব লাগিব, সেইকাৰণে একো নাখালোঁ, কাৰণ এইবিলাকতো আমি খায়েই থাকোঁ। আৰু এইফালে শাক চবজি একদম ঘৰুৱা, মানে চাউল মানে যি আৰু এইবিলাক মাকৈ চাকৈ যিমান মানে চবখিনি আহিছে ইয়াতে, আৰু এইবিলাকতো আমি দেখিয়ে থাকোঁ, খায়ে থাকোঁ। আৰু ইয়াত চাব পাৰে ধানেৰে কি ধুনীয়াকৈ হেপী নিউ ইয়েৰ 2026 মানে কৰিছে, এইটো বহুত ভাল লাগিছে। আৰু ইয়াৰ ৰাইচ বিয়াৰ জঙা। তাৰপিছত কিতাপখন লৈ মানে গাড়ীত উঠিলোঁ আৰু এতিয়া মানে ঘৰলৈ উভতিম লাহেকৈ, আৰু বাকী মানুহখিনিৰ কাৰণে ৰৈ আছোঁ। তাৰপিছত আমি আহি গ'লোঁ আমাৰ
ডাউকিত মানে ডাউকি ধাবাখনত আমাৰ পুলকৰ বন্ধুৰ ধাবা চিনাকি আৰু যিহেতু পুলকো আমাৰ লগত গৈছিলে কিন্তু সি আমাৰ লগত ঘূৰা ফুৰা নাই তাৰপিছত আমি ইয়াতে ডিনাৰ কৰি দিলোঁ আৰু এতিয়া ঘৰলৈ উভতিম আপোনালোকে চাব পাৰে কি ধুনীয়া পৰিৱেশ এতিয়া পুলকহঁতৰ কাৰণে আমি ৰখি আছোঁ সিহঁতে আহিলে গোটেইখিনি একেলগে ওলাই যাম গাড়ীত উঠা হৈ গ'ল চবৰে আৰু থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ফ'ল' কৰি দিব আৰু ভাল লাগিলে ভালকৈ এটা কমেণ্ট দি দিব থেংক ইউ ছ' মাছ বাই বাই আকৌ লগ পাম